অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাব লাগে। আৰু ইয়াৰ কাৰণে আজি আমি এটা থেংকছ গিভিং প্ৰগ্ৰাম হিচাপে কোকৰাঝাৰ সাই ষ্টেডিয়ামত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত আয়োজন কৰিছে। কাৰণ বড়োলেণ্ডে এতিয়া শান্তিটো চেলিব্ৰেট কৰি আছে। দশক ধৰি আমাৰ হত্যা হিংসা বিভিন্ন ব্লাডশ্বেড আমাৰ মাজত ঘৰ জ্বলা জ্বলি বিভিন্ন পৰিৱেশ হৈ আছিলে। ইয়াত সকলো আতংকিত হৈ আছিলে। তেনেকুৱা পৰিৱেশ যোৱা ৩টা বছৰ কমপ্লিট হৈ গ'ল। ইয়াত কোনো ধৰণৰ অশান্তি হোৱা নাই, কোনো জাতিগত সংঘৰ্ষ হোৱা নাই। শান্তি আৰু নিৰাপত্তা পাবলৈ সক্ষম হৈছে। আৰু এইটো এইকাৰণে সক্ষম হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2020 চনত আহি এই কোকৰাঝাৰত উপস্থিত হৈ তেখেতে আমাক সকলোকে আহ্বান কৰি গৈছিলে যে এই অঞ্চলত আৰু যাতে কাৰো চকুৰ পৰিব লগা নহয়, আমাৰ মা আমাৰ ভাই ভনীসকলে শান্তিত থাকিব পাৰে, এই পৰিৱেশ গঢ়াৰ কাৰণে তেখেতে আহ্বান কৰিছিলে আৰু তেখেতে দায়িত্ব লৈছিলে। আমাৰ ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই এই সময়তে আহি কোকৰাঝাৰত আপিল কৰিছিলে যে বড়োলেণ্ডখন উন্নয়নৰ গতিত লৈ যাব লাগে। এতিয়া বড়োলেণ্ডখন উন্নয়নৰ গতিত লৈ গৈ আছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে ইয়াত কোনোদিনে শান্তিৰ কপৌ ফুলটো যাবলৈ দিব নালাগে, সদায় ধৰি ৰাখিব লাগে। যোৱা 3টা বছৰত আমি শান্তিৰ কপৌ ফুল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই অঞ্চলত ধৰি ৰাখিবলৈ সক্ষম হৈছোঁ। সেইকাৰণে আজি আমাৰ 3 বছৰ কমপ্লিট হোৱাৰ আগে আগে আজি এই চেলিব্ৰেশ্যনটো লৈছোঁ। আৰু BTR-বাসীৰ তৰফৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি হাজাৰ হাজাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শান্তি আৰু সমৃদ্ধিৰ সমাৰোহ এই প্ৰগ্ৰামটো আয়োজন কৰিছে BTR চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। আজি এটা কথা ক'ব লাগিব যে যোৱা 3 বছৰ 4 বছৰত যেতিয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ জৰিয়তে ত্ৰিপাঠা টক্স হৈ বড়ো শান্তি চুক্তি হৈছে, বড়োলেণ্ডত শান্তি ঘূৰি আহিছে, মানুহৰ মুখত হাঁহি আছে, মানুহে এতিয়া সপোন দেখা আৰম্ভ কৰিছে। আৰু তাৰ প্ৰমাণ যদি লাগে যে BTR চৰকাৰে যিটো ছুপাৰ 50 আৰম্ভ কৰিছিলে তাত 27 জন ল'ৰাই APSC এক্সামছত এপিয়াৰ হৈছিলে আৰু 16 জনে APSC এক্সাম মেইনছ ক্লিয়াৰ কৰিলে। ভাইবা বাকী আছে কিন্তু মেইনছ ক্লিয়াৰ কৰিলে। আজি পঢ়া শুনাৰ প্ৰতি ল'ৰা ছোৱালীয়ে মন মেলিছে, স্কুলত যাবলৈ ইচ্ছা কৰিছে, শান্তি ঘূৰি আহিছে, মানুহে বেলেগ বেলেগ কামত নিজক নিয়োগ কৰিছে, উন্নয়ন হৈ আছে, ৰাস্তা ঘাট পদূলি হৈ আছে, মেডিকেল কলেজ হৈ গ'ল, এতিয়া স্কুলবিলাক ভাল হ'বলৈ ধৰিছে। মই ভাবোঁ যে শান্তিৰ যিটো বাতাবৰণ BTR-ত সৃষ্টি হৈছে, BTR-তো এতিয়া উন্নয়ন হ'ব, উন্নয়নৰ যাত্ৰা আৰম্ভ হৈছে। আৰু এই শান্তিৰ জয়যাত্ৰা অহা দিনবোৰত উন্নয়নৰ জয়যাত্ৰালৈ ৰূপান্তৰিত হ'ব বুলি মই আশা কৰিছোঁ।